নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ অধ্যায় নম্বৰ 21ৰ চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীৰ 1 নম্বৰ উত্তৰ লিখাত ক নম্বৰ কুৱেশ্যনটো দিয়া আছে, চৰকাৰ বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব, দেশ পৰিচালনা কৰা অনুষ্ঠানটোক চৰকাৰ বুলি কোৱা হয়। দেশ পৰিচালনা কৰা অনুষ্ঠানটোক চৰকাৰ বুলি কোৱা হয়। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, তোমাৰ দৈনন্দিন জীৱনত চৰকাৰে আগবঢ়োৱা সেৱাৰ বিষয়ে 3টা বাক্য লিখা। ইয়াৰ উত্তৰ হ'ব, 1 নম্বৰটো হৈছে সুলভ মূল্যত খাদ্য যোগানৰ ব্যৱস্থা কৰা। 2 নম্বৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা উন্নতিৰ বাবে চেষ্টা চলোৱা। আৰু 3 নম্বৰ বিদ্যুৎ যোগান ধৰা। গ নম্বৰ কুৱেশ্যনত দিয়া আছে, আমাৰ দেশত কি ধৰণৰ চৰকাৰে শাসন কৰে? আমাৰ গণতন্ত্ৰৰ 3টা বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰত হ'ব, আমাৰ দেশত গণতন্ত্ৰ চৰকাৰে শাসন কৰে। আমাৰ গণতন্ত্ৰৰ 3টা বৈশিষ্ট্য হ'ল, 1 নম্বৰ গণতন্ত্ৰত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয়। 2 নম্বৰত 18 বছৰৰ সকলো ভাৰতীয় নাগৰিকেই ভোট দিয়াৰ অধিকাৰ আছে। আৰু 3 নম্বৰটো হৈছে নিৰ্বাচনত প্ৰতিনিধিসকল জনসাধাৰণৰ আস্থাৰ ওপৰত নিৰ্ভৰশীল। খ নম্বৰ কুৱেশ্যনটো হৈছে ৰাজতন্ত্ৰ আৰু সমাজতন্ত্ৰ থকা একোখনকৈ দেশৰ নাম লিখা। উত্তৰ হ'ব, ৰাজতন্ত্ৰ থকা এখন দেশ হ'ল ভূটান আৰু সমাজতন্ত্ৰ থকা এখন দেশ হ'ল চীন। 2 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে, কিমান বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে? ইয়াৰ উত্তৰ হ'ব, 18 বছৰৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, একনায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব পাৰেনে? ইয়াৰ উত্তৰত হ'ব, একনায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব নোৱাৰে। 3 নম্বৰত দিয়া আছে পাৰ্থক্য লিখা। ইয়াত ক নম্বৰটো দিয়া আছে গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ। গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰৰ মাজত পাৰ্থক্য হ'ল, গণতন্ত্ৰ জনগণে নিৰ্বাচিত কৰি দিয়া প্ৰতিনিধিত্বৰ দ্বাৰা দেশ পৰিচালিত হয়, অৰ্থাৎ ইয়াকে জনসাধাৰণে শাসনৰ মূল। আৰু আনহাতে ৰাজতন্ত্ৰ ৰজাই দেশৰ শাসন কাৰ্য পৰিচালনা কৰে। ৰাজতন্ত্ৰ ৰজাৰ পুত্ৰ বা কন্যা উত্তৰাধিকাৰী সূত্ৰে ৰাজপাটত বহে। খ নম্বৰ কুৱেশ্যন হৈছে একনায়কত্ববাদ আৰু সমাজতন্ত্ৰ। ইয়াৰ উত্তৰটো হ'ব, একনায়কত্ববাদ আৰু সমাজতন্ত্ৰৰ মাজত পাৰ্থক্য হ'ল, একনায়কত্ববাদ এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত শাসন ব্যৱস্থা। ইয়াত জনসাধাৰণে চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰে। তাৰ বাবে কঠোৰ নিয়ম নীতিৰ ব্যৱস্থা ৰখা হয়। আনহাতে সমাজতন্ত্ৰ শাসন ব্যৱস্থাই ব্যক্তিগত সম্পত্তিৰ বিলোপ সাধন বিচাৰে। ই সকলো শ্ৰেণীৰ মানুহৰ মাজত অৰ্থনৈতিক সমতাৰ যোগেদি সমাজত ন্যায় স্থাপন কৰিব বিচাৰে। তাৰপিছত 4 নম্বৰত দিয়া আছে শুদ্ধ অশুদ্ধ বাছি উলিওৱা। ইয়াত ক নম্বৰটো দিয়া আছে, চৰকাৰে কেৱল কেন্দ্ৰীয় পৰ্যায়ত শাসন কৰে। এইটো অশুদ্ধ হ'ব। খ নম্বৰত দিয়া আছে, আমাৰ দেশত গণতান্ত্ৰিক চৰকাৰ আছে। এইটো শুদ্ধ হ'ব। তাৰপিছত গ নম্বৰত দিয়া আছে গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰৰ মাজত পাৰ্থক্য নাই। এইটো অশুদ্ধ। ঘ নম্বৰত দিয়া আছে গণতন্ত্ৰ জনসাধাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইটো শুদ্ধ হ'ব। ঙ নম্বৰত দিয়া আছে গণতন্ত্ৰ পুৰুষ মহিলাৰ ভোটাৰ মূল্য সমান। এইটো শুদ্ধ হ'ব। 5 নম্বৰত দিয়া আছে নিম্নলিখিত সিদ্ধান্তসমূহ চৰকাৰৰ কোনটো পৰ্যায়ত পৰে সঠিকভাৱে আলোচনা কৰা। ইয়াত দিয়া আছে ক নম্বৰত চৰকাৰে কৃষকসকলৰ বাবে বিনামূলীয়া
বীজ আৰু সাৰ যোগানৰ ব্যৱস্থা কৰিছে, এইটো ৰাজ্যিক চৰকাৰৰ হাতত থাকে। তাৰপিছত খ নম্বৰ দিয়া আছে, চৰকাৰৰ ৰেল মন্ত্ৰালয়ে তিনিচুকীয়া আৰু দিল্লীৰ মাজত নতুনকৈ ৰেলগাড়ীৰ সংযোগ ব্যৱস্থা কৰিছে, এইটো কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে। আৰু গ নম্বৰত দিয়া আছে, চৰকাৰে পাকিস্তান চৰকাৰৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক ৰখাৰ চেষ্টা চলাই আছে, এইটোও কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে। তাৰপিছত ঘ নম্বৰত দিয়া আছে, ধেমাজি জিলাত এখন শিশু উদ্যান স্থাপন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, সেইটো ৰাজ্যিক চৰকাৰৰ হাতত থাকিব। তাৰপিছত দিয়া আছে, চৰকাৰে নতুনকৈ 2000 টকীয়া নোটৰ প্ৰচলন কৰিছে, এইটো হ'ব, এইটো ৰাজ্যিক নহ'ব, সেইটো হ'ব কেন্দ্ৰীয় চৰকাৰ, এইটো হ'ব কেন্দ্ৰীয় চৰকাৰ। এইটো হ'ব কেন্দ্ৰীয়।